মহিলা বিশ্বকাপ জয় কৰি আহিছে। বিশ্বকাপ জয় কৰাৰ পাছত দেশৰ প্ৰধানমন্ত্ৰীয়ে নিমন্ত্ৰণ জনালে, কিন্তু অসমত এই গোটেই কথাটো প্ৰচাৰ নহ'ল। এগৰাকী মহিলা ক্ৰিকেটাৰ, এগৰাকী দেশৰ বিশ্বজয় কৰি অহা দলটোৰ অতি শক্তিশালী এগৰাকী খেলুৱৈ, অথচ আমি কোনেও গম নাপালোঁ, চৰকাৰে গম নাপালে। যিটো ৰাজকীয় আতিথ্য, ৰাজকীয় যিটো আদৰণি দিব লাগিছিলে, এইটো কি কাৰণত হৈ নুঠিল? সাধাৰণতে যিকোনো ধৰণৰ কথা এটাতে ব্যাপক এটা প্ৰচাৰ চলে, চৰকাৰী যন্ত্ৰৰ ব্যাপক উদ্যোগ থাকে, চৰকাৰী যন্ত্ৰই সাংঘাতিক এটা পৰিৱেশ সৃষ্টি কৰে। বাহিৰৰ পৰা বিভিন্ন বহিৰাগত নেতা কৰ্মকৰ্তা আহিছে, হাজাৰ বিজাৰ মানুহে আদৰণি জনাইছে, গায়ন বায়নে হৈছে, সাংস্কৃতিক দল। অথচ উমা চেত্ৰী, আমাৰ ছোৱালী, অসমৰ ছোৱালী, অসমীয়া ছোৱালী এজনীক বিশ্বজয় কৰি অহাৰ পিছত এই যিটো কৃপণালী, এই যিটো একেবাৰে ব্যৰ্থতা বুলি ক'ম, বা যিটো অৱহেলাৰ যিটো দৃষ্টিভংগী, এইটো কিয়? এইটোৱে আমাক সকলোকে দুখ দিছে। ক্ৰীড়া মহিলা ক্ৰিকেট, এগৰাকী মহিলা, যিখন দেশত এতিয়া মহিলাৰ সৰ্বাংগীন উন্নয়নৰ কথা কৈ থকা হৈছে, বেটী বচাও বেটী পঢ়াও, মহিলাৰ সম অধিকাৰ, মহিলাৰ সংৰক্ষণৰ, ৰাজনৈতিক সংৰক্ষণৰ কাৰণে বিল, এইবোৰতো কথা চলি আছে। অথচ এইখন অসমত এখন প্ৰান্তীয় ৰাজ্য, উত্তৰ পূৰ্বাঞ্চলৰ এখন প্ৰান্তীয় ৰাজ্য, য'ৰ পৰা বিশ্বকাপৰ দলত স্থান লাভ কৰাটোৱে ডাঙৰ কথা। স্থান লাভ কৰিছে, জয় কৰি আহিছে বিশ্বকাপ, আৰু তাৰ পাছত আমি অসমৰ ৰাইজে আমি গম পোৱা নাই, চৰকাৰী যন্ত্ৰই ৰাজসিক যিটো আদৰণি দিব লাগে এইটো দিয়া নাই, উদাসীন হৈ আছে, মনে মনে আছে, আৰু গম নোপোৱাকৈ আছে। ই জাতীয় লজ্জাৰ বিষয়, আমি সকলোৱে লাজ পাইছোঁ। এইটো মই ভাবোঁ যে অত্যন্ত অৱহেলা আৰু লাজ লগা কথা হৈছে। লাজ লগা কথা বেলেগ কাৰ কাৰণে হৈছে নাজানো, অসমবাসী ৰাইজৰ কাৰণে হৈছে। কাৰণ বেলেগ বেলেগ ৰাজ্যবোৰত দেখিব যে তেওঁলোকৰ মহিলা 2গৰাকী 3গৰাকী ক্ৰিকেটাৰ তেওঁলোকে বিশ্বকাপ জয় কৰিছে, তেওঁলোকৰ মুখ্যমন্ত্ৰী জড়িত হৈছে, ৰাজসিক অনুষ্ঠান এটা আয়োজন কৰিছে, ৰাজকীয়ভাৱে তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে। এইটো মুখ্যমন্ত্ৰীৰ এইটো দায়িত্ব। নকৰিলেও উমা চেত্ৰী সমগ্ৰ বিশ্ব জয় কৰি অহা এগৰাকী খেলুৱৈ, কিন্তু সেইটোৱে সমগ্ৰ পৃথিৱীৰ আগত অসমীয়া মানুহৰ যিটো সেই গোটেই প্ৰতিচ্ছবিখন দাঙি ধৰিছে। সেইটো অতি আমি লজ্জাবোধ কৰিছোঁ এগৰাকী গৌৰৱী অসমীয়া হিচাপে, এগৰাকী বিশ্বজয় কৰি অহা খেলুৱৈৰ আমাৰ এই সহোদৰ হিচাপে, জ্যেষ্ঠ ভাতৃ বুলিয়ে কওক বা অনুজ ভাতৃ বুলিয়ে কওক, আমি হিচাপে এগৰাকী অসমীয়া হিচাপে অত্যন্ত লজ্জিত।